সঁচাকৈ এই 37খন আসনত বাংলাদেশী আছে, চৰকাৰত কোন বহি আছে, কেন্দ্ৰত আৰু ৰাজ্যত কোন আছে? কিয় বাংলাদেশী খেদাৰ ব্যৱস্থা নকৰি আপুনি বাংলাদেশী বহুৱাৰ ব্যৱস্থা কৰিছে? আমিতো হিন্দু মুছলমান ভাগ বিচৰা নাই। কোনোবা বাংলাদেশী তেওঁ হিন্দু হওক, তেওঁ মুছলমান হওক। যিহেতু নিৰ্বাচনৰ সময়, অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অহা 7 তাৰিখে হ'ব। আৰু যিহেতু অহা 7 তাৰিখে অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব, সেইবাবে মই আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। যিটো ভিডিঅ' চাই হয়তো আপুনিও ভাল পাব। এনে এটি ভিডিঅ', যিটো ভিডিঅ'ই অসমৰ ৰাজনীতিত আজি সলনি সৃষ্টি কৰিবলৈ সক্ষম হৈছে, তেনে এটি ভিডিঅ' মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'টি চাই এটা কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আহক আমি এই ভিডিঅ'টোৰ মাজলৈ যাওঁ। অসম বিধানসভালৈ 28জন 29জন বিধায়ক নিৰ্বাচিত হৈছে। আপুনি মোতকৈ বেছি ভালকৈ জানে। আৰু আজিৰ দিনত আপুনি আৰু 18টা সমষ্টি যাব, আপুনি ভয় দেখুৱাইছে। আজমলৰ মুখ, আজমলৰ ছবি কৈ মানুহক আপুনি আতংকিত কৰি এই নিকৃষ্ট ৰাজনীতি আৰু কিমান দিন কৰিব? আপুনি স্পষ্ট কৰক, এই 37খন আসন ইতিমধ্যে সকলো বাংলাদেশীৰ হাতলৈ আপুনি গৈছে বুলি কৈছে। মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ, এই 37খন আসন বাংলাদেশীৰ হাতলৈ যোৱা মানে কি সকলো মানুহ বাংলাদেশী নেকি? আৰু আপোনাৰ কথাই মই কৈছোঁ, যদি সঁচাকৈ এই 37খন আসনত বাংলাদেশী আছে, চৰকাৰত কোন বহি আছে, কেন্দ্ৰত আৰু ৰাজ্যত কোন আছে? কিয় বাংলাদেশী খেদাৰ ব্যৱস্থা নকৰি আপুনি বাংলাদেশী বহুৱাৰ ব্যৱস্থা কৰিছে? আমিতো হিন্দু মুছলমান ভাগ বিচৰা নাই। কোনোবা বাংলাদেশী তেওঁ হিন্দু হওক, তেওঁ মুছলমান হওক। আপুনি বিচাৰিছে সেই শ্ৰেণী বিভাজন। আৰু যদি বাংলাদেশী আছে খেদক, আপোনাক আমি বাধা দিছোঁ নেকি? বাংলাদেশীক খেদিবলৈ আপোনাক হিতুমণি শইকীয়াই কোনদিনাখন বাধা দিছে কওক আপুনি? মিছা কথা কৈ মানুহক এনেই উত্তেজিত কৰি আবুল তাবুল বকি সকলো সময়তে সকলো মানুহক মূৰ্খ সজাবলৈ চেষ্টা নকৰিব। নেভাবিব যে সকলো মানুহ আপোনাৰ নিচিনা ধুৰন্ধৰ আৰু চালাক। ভুল কথা। তাৰপিছত এইটো প্ৰসংগ মই উত্থাপন কৰিছোঁ, চাওক আপুনি কি কৈছে। চনত মই সম্পাদক হৈ থাকিব নোৱাৰো। বাঘবৰ জনিয়াৰ মানুহ সম্পাদক হ'ব। বাঘবৰ জনিয়াৰ প্ৰত্যেকজন মানুহেই কি বাংলাদেশী? মই আপোনাক প্ৰত্যাহ্বান জনাইছো। বাঘবৰ জনিয়াৰ প্ৰত্যেকজন মানুহ বাংলাদেশী বুলি আপুনি প্ৰমাণ কৰক। আৰু মই কৈছো বাঘবৰ জনিয়াৰ প্ৰত্যেকজন মানুহ বাংলাদেশী নহয়। আপুনি প্ৰমাণ কৰক। কাইলৈ মই আপোনাৰ ভৰিত ধৰি সেৱা কৰিমগৈ। এই মুখ্য সম্পাদক পদ মই এৰি দিম। জনিয়া আৰু বাঘবৰৰ প্ৰত্যেকজন নাগৰিক যদি আপুনি বাংলাদেশী বুলি প্ৰমাণ কৰিব পাৰে, তেনেহ'লে মই কাইলৈ আপোনাৰ ভৰিত ধৰিমগৈ, মুখ্য সম্পাদকৰ পদ ত্যাগ কৰিম। মই আপোনাক মুকলি প্ৰত্যাহ্বান জনাইছো। প্ৰমাণ কৰক আৰু ৰাজহুৱাকৈ কওক আপুনি যে জনিয়া আৰু বাঘবৰত থকা প্ৰত্যেকজন মানুহেই বাংলাদেশী। আৰু যদি আপুনি নোৱাৰে, তেনেহ'লে আপুনি ৰাজহুৱাকৈ ক্ষমা খোজক। জনিয়া আৰু বাঘবৰবাসীৰ লগতে সমগ্ৰ আপোনাৰ সেই দৌৰৰ সহযাত্ৰী আছিল এই আব্দুল খালেক। তাৰমানে আপুনি এজন বাংলাদেশী বিধায়কক লগত লৈ মুখ্যমন্ত্ৰীৰ চকীৰ সপোন দেখিছিল, আৰু আজি সেই স্বপ্ন ভংগ হোৱাৰ পিছত আপুনি বলীয়া ঘোঁৰাৰ দৰে আকৌ ওলোটাকৈ দৌৰিছে। হ'ব নোৱাৰে। আমাৰ এই মুকলি প্ৰত্যাহ্বান গ্ৰহণ কৰক। মই গ্ৰহণ কৰিছোঁ। বাঘবৰ জনিয়াৰ প্ৰত্যেকজন মানুহ, মই কৈছোঁ মুছলমান মানে বাংলাদেশী নহয়। আৰু আপুনি প্ৰমাণ কৰি দেখুৱাওক। মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ। মই কাইলৈকে আপোনাৰ ভৰিত ধৰিমগৈ। মই মুখ্য সম্পাদক পদ ত্যাগ কৰিম। ৰাজহুৱা প্ৰত্যাহ্বান আপোনাৰ প্ৰতি মোৰ এয়া। পৰৱৰ্তী আপোনাৰ এটা বক্তব্যৰ উত্তৰ দিছোঁ, চাওক। মই অসমৰ ৰাইজক বিনম্ৰতাৰে আহ্বান জনাম। হিমন্ত বিশ্ব শৰ্মাই 21 চনৰ পিছত অসমত ৰাজনীতি নকৰে। মোৰ পাবলগীয়া হেৰাবলগীয়া কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মাই
কিবা ভুৱা সপোন দেখি কৰিছে। এইখন মঞ্চৰ পৰাই কৈছো 21 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিত থকাৰ প্ৰশ্ন নুঠে। কিন্তু জাতিটোৰ কাৰণে এই আবৃত্তি কৰা, এই কবিতা আবৃত্তি কৰা গাখীৰ খোৱা সকলক চিনাক্ত কৰি পানীপথৰ শেষ যুদ্ধ দিবলৈ হিমন্ত বিশ্ব শৰ্মা সাজু। তাৰ কাৰণে যদি জীৱনো বলিদান দিব লাগে, সেই জীৱন বলিদানৰ বাবে মই সাজু। কোনোবা আপোনাৰ দলীয় সমৰ্থকে এই কথা শুনি হাত চাপৰি মাৰিব পাৰে, কিন্তু আমি নোৱাৰো। আপোনাৰ মুখৰ কথাৰ কি ভেলু আছে ইয়াৰ আগতে আমি দেখি থৈছো। দুটা উদাহৰণ দিলে আপোনাৰ যথেষ্ট হ'ব। কিৰিট চলিহা যদি মংগলদৈ সমষ্টিৰ পৰা আপুনি জিকাব নোৱাৰে, তেনেহ'লে আপুনি ৰাজনীতি বাদ দিম বুলি কৈছিল। কিন্তু কিৰিট চলিহা হাৰি ৰমেন ডেকা জিকি আৰু আজিও আপুনি ৰাজনীতিয়ে কৰি আছে, মন্ত্ৰী হৈ আছে। কিয়? আপুনিতো ৰাজহুৱাকৈ কৈছিল। কিয় বাদ নিদিলে ৰাজনীতি? যেতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ আপুনি ঢপলিওৱাৰ এটা কুচকাৱাজ কৰিছিল, সাংবাদিকে যেতিয়া আপোনাক সুধিছিল, তেতিয়াতো আপুনি কৈছিল যে সাংবাদিকেহে মোক বিজেপি, কাইলৈ AUDF, পৰহিলৈ হয়তো ACP এইবিলাক কৰি আছে। কিন্তু তাৰপিছত আপুনি বিজেপিলৈতো আহিল সংবাদ মাধ্যমে কোৱাৰ দৰে। আপোনাৰ মুখৰ কথাৰ কি ভেদ আছে? আজি আপুনি এনেকৈ কৈছে। নৰেন্দ্ৰ মোদীক জোতা আৰু চেণ্ডেলেৰে ঠেলাৱালা ৰিক্সাৱালাই চৰিয়াব বুলি কৈছিল। আজি সেই নৰেন্দ্ৰ মোদীৰ ভৰি নুচুলে আপোনাৰ জীৱন বৃথা। গুজৰাটত মুছলমানৰ তেজ ওলাই পানীৰ পাইপেৰে, ইয়াত পানী ওলাই, তাত মুছলমানৰ তেজ ওলাই। আজি আপুনি কাৰ শৰণাপন্ন, কাৰ ভৰি চুই জীৱন ধন্য হৈ আছে? মোক ক'ব নালাগে, নিজক সোধক এবাৰ। আপোনাৰ মুখৰ কথাত কিমান গুৰুত্ব, কিমান আপুনি কথা দি কথা ৰাখিব পাৰে, সেয়া অসমৰ প্ৰত্যেকজন মানুহেই, সমাজ সচেতন মানুহে জানে, বুজে, দেখি আহিছে। কাৰণ ইতিহাসে সকলো সঁচা কথা কয়। অকণমান সময়ৰ কাৰণে আকৌ বিৰতি লৈছোঁ। তাৰপিছতে আপোনাৰ আৰু কেইটামান প্ৰশ্নৰ মই উত্তৰ দিম। কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ অভিমতৰ শেষ অংশলৈ। প্ৰিয় দৰ্শক, আজি ৰাজহুৱাকৈ যিহেতু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক প্ৰত্যাহ্বান জনাইছিল আৰু কিছু প্ৰশ্নৰ অৱতাৰণা কৰি উত্তৰ বিচাৰিছিল, হিমন্ত বিশ্ব শৰ্মাৰ সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি আমি তেখেতে উত্থাপন কৰা সেই প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ চেষ্টা কৰিছোঁ অভিমতৰ মঞ্চত। প্ৰিয় দৰ্শক, যিমানখিনি কথা আমি হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত উত্থাপন কৰিছিল আমাক লৈ, সেই প্ৰশ্নখিনিৰহে উত্তৰ দিয়াৰ আমি চেষ্টা কৰিছোঁ। এইবাৰ চাওক আৰু তেওঁ কি কৈছিল। যিদিনাখন অসমৰ আলফাই বাংলাদেশত ঘাটি পাতিছিল, তেওঁলোকেও সেইদিনাখনো আলফাক বিৰোধিতা কৰিব সাহস কৰিব পৰা নাছিল। আৰু সেইকাৰণে মই গাখীৰ খোৱা বৃদ্ধি কৰা মানুহবিলাকক কওঁ, সৰু সুৰা মানুহৰ লগত যুক্তি তৰ্ক নকৰিবা। সাহস আছে যদি কেতিয়াবা আমাৰ দৰে মানুহক মাতিবা, জজগিল খানা পথা ফিল্ডতে কেনেকে গাখীৰ খুৱাব লাগে আমি বুজাই দিম, কেনেকে আবৃত্তি কৰিব লাগে বুজাই দিম। জজ ফিল্ড বা খানাপাৰাৰ ফিল্ডত গৈ আপুনি আমাক আবৃত্তি শিকাব নালাগে। আমাৰো সেইখিনি শক্তি আৰু সামৰ্থ্য আছে। আপুনি জজ ফিল্ডত বা আপুনি খানাপাৰাত তেনেকুৱা এটা ব্যৱস্থা কৰক, মই তাত গৈ উপস্থিত হ'ম। আৰু আপোনাৰ প্ৰত্যাহ্বান মই গ্ৰহণ কৰিছোঁ। জজ ফিল্ডত বা খানাপাৰাত আপোনাৰ মুখামুখি হ'ম। কিন্তু মনত ৰাখিব, আপোনাৰ পৰা তাত মই আবৃত্তি নিশিকোঁ। যদি মই আবৃত্তি কাৰোবাৰ পৰা শিকিবলগীয়া হয়, ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰৰ পৰা শিকিম, ভূপেন চক্ৰৱৰ্তীৰ পৰা শিকিম, উপম শইকীয়াৰ পৰা শিকিম। কিন্তু আপোনাৰ পৰা মই নিশিকোঁ, সেইটো আশা আপুনি নকৰিব। কিন্তু বাকীখিনিৰ কথা আপুনি যিধৰণে ভাবুকি দিছে, যিধৰণে আক্ৰমণৰ লক্ষ্য কৰি আমাক কৈছে, কোনোবা ধুদুৱা মানুহে হয়তো আপোনাৰ সেই কথালৈ ভয় কৰিব বা পেপুৱা লাগিব। মনত ৰাখিব,
আমি আপোনাৰ সেই ভয় ভাবুকিলৈ কেৰেপ কৰা মানুহ নহয়। আৰু আপোনাক আৰু এটা কথা কওঁ, আপুনি কৈছে আংফুং কৰোঁ। আমি টেলিভিশ্যন ষ্টুডিঅ'ত বহি আপোনাৰ দৰে ককাই সাধু কথা ক'ব, নাতিয়ে শুনি যাব, সেই ভূমিকাত আমি অৱতীৰ্ণ হোৱা নাই আজি, আৰু আমি নহওঁ। সাধু শুনিবলৈ অসমত বহুত মানুহ আছে, সেই সকলোকে আপুনি সাধু শুনাব, আমি নহয়। প্ৰিয় দৰ্শক, ইয়াৰ পিছত তেওঁ যিটো কথা কৈছে সেই কথাটো চাওক। এইবিলাক টিভি ষ্টুডিঅ'ত বহি ভাল কাম কৰি থাকে। তিনিটা মানুহে কলা পতাকা দেখাই 20টামান কেমেৰামেন পিছে পিছে দৌৰি। এনেকুৱা দুখ লাগে সাংবাদিক কেইজনক দেখি। তিনিজন সাংবাদিকৰ লগত 3জন কেমেৰামেনেই থাকে। 3জন সাংবাদিকৰ লগত কেতিয়াও 20জন কেমেৰামেন নাথাকে। আপুনি নিজেই টিভি চেনেলৰ মালিক, আপোনাৰ সেইখিনি জ্ঞান আছে, আপোনাক নতুনকৈ কোৱাৰ কোনো দৰকাৰ নাই। যদি 3জন সাংবাদিকৰ লগত 20জন কেমেৰামেন পঠিওৱাৰ